হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপজ্যোতিষ ব্লগ তো আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো বহুত দিনৰ মূৰত এটা শ্বৰ্ট ভিডিঅ' দিবলৈ ওলাইছোঁ এইটো ভিডিঅ' হ'ল মই বৰ্তমান তেজপুৰত আছোঁ আৰু আজি আমি গৈছিলোঁ অকণমান ফুৰিবলৈ তেজপুৰত যিহেতু তেজপুৰ বুলি ক'লে আপোনালোকে সদায় তেজপুৰ টাউনখনৰে ভিডিঅ' দেখে কিন্তু গাইজ আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব আমি তেজপুৰৰ গাঁৱৰ পৰিৱেশ দেখাম আপোনালোকক তো আমি আজি গৈছিলোঁ তেজপুৰৰ এখন গাঁৱলৈ য'ত বেচেৰিয়া বুলি গাঁও এখন আছে বেচেৰিয়া গাঁওখন পাৰ হৈ তাত এটা সুন্দৰ ঠাই আছে জীয়া ভৰলু নদীৰ ঘাট এটা আছে লগতে আৰু তাত আছে আপোনাৰ এটা মন্দিৰ কি মন্দিৰ আছে সেই মন্দিৰটো আপোনালোকক মই দেখাই আছোঁ শেষলৈ তো চাই থাকক ভিডিঅ'টো তো গাইজ তেজপুৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান কাষত এটা ধুনীয়া ঠাই বেচেৰিয়া পাৰ হৈ আহিছোঁ আমি গাঁও এখনৰ মাজত এইটো জীয়া ভৰলু নদীৰ ঘাট আৰু এটা তেজপুৰৰ কাষত এটা ধুনীয়া ঠাই হয়তো দেখা নাই চব ভিডিঅ' আৰু ইপিনে খেতি চব এইবিলাক খেতি হয় এইবিলাক One hour later. তো গাইজ আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছিল ইতিহাস প্ৰসিদ্ধ দ পৰ্বতীয় শিলৰ দুৱাৰ তো এইটো এটা তেজপুৰৰ বহুত ইতিহাস প্ৰসিদ্ধ জেগা এই জেগাটোত আপোনাৰ ভাৰতৰ দ্বিতীয় গেট বুলিও কোৱা হয় অৰ্থাৎ ভাৰতৰ দ্বিতীয় মানে দুৱাৰ বুলিও কোৱা হয় এই জেগাটোক আৰু এইটো জেগাৰ হিষ্ট্ৰী আপোনালোকে গুগলত মাৰিলে পাই যাব গুগলত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে গুগলত ধুনীয়াকৈ উইকিপিডিয়াত দিয়া আছে তো আপোনালোকে তাত পঢ়ি ল'ব পাৰিব তো গাইজ এইখন হৈছে মেইন দুৱাৰ এই দুৱাৰখনৰ বাওঁহাতে থকা এইটো যমুনাৰ মূৰ্তি আৰু সোঁহাতে থকা মূৰ্তিটো হৈছে গংগাৰ মূৰ্তি তো ইয়াতে গংগা আৰু যমুনাৰ মূৰ্তি আছে